যোৰহাটৰ বুকুত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত কাবাডী প্ৰতিযোগিতা। যোৰহাট চেমফৰ্ড বিদ্যালয়ৰ প্ৰাংগণত পূব যোৰহাট ক্ৰীড়া সন্থাৰ উদ্যোগত উক্ত প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য যে প্ৰতিযোগিতাখনিত অসমৰ 20টা দলে অংশগ্ৰহণ কৰিছে। আজি প্ৰতিযোগিতাখনিৰ পতাকা উত্তোলন কৰে যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী আৰু যোৰহাট কাবাডী সন্থাৰ সভাপতি পিংকলু ৰয়ে। চেমফৰ্ড ফিউচাৰিষ্টিক বিদ্যালয়ৰ সঞ্চালক তথা প্ৰতিযোগিতাখনিৰ অন্যতম গুৰি ধৰোঁতা দিগন্ত দত্তই সকলো দললৈ শুভেচ্ছা জ্ঞাপন কৰে। এখন প্ৰাইজমানি কাবাডী টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে আৰু এই যোৰহাট কাবাডী ছিজন 1ত আমি পূব যোৰহাট স্পৰ্টছ একাডেমি, ইষ্ট যোৰহাট স্পৰ্টছ একাডেমি আৰম্ভ কৰা হৈছে। আমাৰ বিশেষকৈ উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশৰ কাৰণে তাৰ লগত সংগতি ৰাখি শুভাৰম্ভৰ লগত সংগতি ৰাখি এই টুৰ্ণামেণ্টখন আমি আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ যোৰহাট জিলা কাবাডী সন্থাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা অংশগ্ৰহণকাৰী দলসমূহ আহি আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু আমি যোৰহাটত আৰম্ভ কৰিবলৈ প্ৰথম টুৰ্ণামেণ্ট হিচাপে যোৰহাট নগৰত আমাৰ কাৰণে উৎসাহজনক কথা। মই সকলোকে যিবোৰ মোৰ টীম আহিছে, অসমৰ বিভিন্ন ঠাইৰ পৰা ক্ৰীড়া সংগঠকসকল আহিছে, সকলোকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু এই টুৰ্ণামেণ্টখন আমি ভৱিষ্যতলৈও অব্যাহত ৰাখিবৰ কাৰণে আমি চেষ্টা চলাম। এই কাবাডী খেলটো গুৰুত্ব আচলতে আমাৰ গাঁও অঞ্চলত বহুত বেছি পৰিমাণে আছিলে এটা সময়ত বা আছেও, কাৰণ খেলটোৰ বাবে খা খৰচ বিশেষ একো নাই। এখন মুকলি পথাৰ হ'লে সৰু পথাৰ এখনতো খেলটো খেলিব পাৰে। এতিয়া শেহতীয়াকৈ আমি দেখা পাইছোঁ যে খেলাৰ সুবিধা বা পথাৰবোৰ বহুত অঞ্চলত নাইকিয়া হৈ গৈছে। এই খেলৰ যদি আমি প্ৰচাৰ হয়, এই খেলটোক আমি ভাল ধৰণে প্ৰচাৰ কৰিব পাৰোঁ বা নতুন চামে আদৰি লয়, তেতিয়াহ'লে এই খেলটোৱে তেওঁলোকক এটা খেলৰ সঁচা ভাল খেলৰ তেওঁলোকক আগবঢ়াই লৈ যাব পাৰিব। আজিকালি খেলৰ চৰকাৰে যথেষ্ট গুৰুত্ব দিছে, খেলা ধূলা কৰা সকলক চাকৰি কৰিবলৈও সুবিধা হৈছে। আমি লগতে কিন্তু আজি কি কৰিছোঁ, আমি ইয়াত এখন একাডেমি ষ্টাৰ্ট কৰিছোঁ, যোৰহাট স্পৰ্টছ একাডেমি বুলি। এইকাৰণে কৰিছোঁ যে আমাৰ যোৰহাটৰ এই অঞ্চলটোত গড়মূৰে কওক বা আপোনাৰ বৃহত্তৰ পূব যোৰহাট অঞ্চলত খেলা ধূলাৰ সুবিধা একেবাৰে নাই আৰু সকলোৰে বাবে নগৰত গৈ খেলা ধূলাৰ প্ৰশিক্ষণ লোৱাটো সম্ভৱ নহয়। সেইকাৰণে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আজি যিটো আমি একাডেমি আৰম্ভ কৰিছোঁ, তাৰ জৰিয়তে আমাৰ ইয়াতে যাতে এই অঞ্চলৰ যুৱক যুৱতীসকলে শিশুসকলে এক ছিষ্টেমেটিক মানে কোৰ্চৰ আণ্ডাৰত প্ৰশিক্ষণ ল'ব পাৰে, তেনে কিছু প্ৰশিক্ষণ আমি আগবঢ়াৰ কথা ভাবিছোঁ। আৰু বিশেষকৈ এই ক্ষেত্ৰত আমি এনে কিছুমান খেল নিৰ্বাচন কৰিছোঁ যিবোৰ খেলৰ প্ৰশিক্ষণ সাধাৰণতে নগৰতো বৰকৈ নহয়। ধৰি লওক আমাৰ খো' থাকিলে, কাবাডী থাকিলে, হেণ্ডবল বা লং বল, এনেকুৱা ধৰণৰ খেলসমূহ যিবোৰ খেলত কিন্তু খুব সোনকালে তেওঁলোকে ষ্টেট টীমত পাবলৈ সুবিধা হয়, কাৰণ সকলোৱে নেখেলে। তেনেকুৱা কিছু খেলক আমি প্ৰাধান্য দি পেলাই একাডেমিখন আৰম্ভ কৰিছোঁ। আজিৰ পৰা তাৰ শুভাৰম্ভ আজি অনুষ্ঠানটোতে কৰা হৈছে আৰু আমাৰ সৌভাগ্য যে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই খেল আমাৰ অল আছাম কাবাডী যি টুৰ্ণামেণ্ট হৈছে, তাত অসমৰ প্ৰায় 25টামান দলে অংশগ্ৰহণ কৰিছিলে, কিন্তু কেইটামান দল শেষ মুহূৰ্তত আহিব নোৱাৰিলে। এতিয়া প্ৰায় 20টা দলে অংশগ্ৰহণ কৰিছে। তাৰ ভিতৰত ধুবুৰী, ধেমাজি, গোগামুখ বা নগাঁও, এনেকৈ ডিব্ৰুগড় প্ৰায়বোৰ জিলাৰ পৰাই দল আহিছে আৰু এটা BSFৰ দলো আমাৰ ইয়াত খেলিবৰ বাবে আহি উপস্থিত হৈছে। গতিকে আমি প্ৰথমবাৰ খেলত আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ যে আমাৰ সফলতা লাভ কৰিছোঁ বুলি আমি ভাবোঁ। গতিকে খেলখনৰ সফল সমাপ্তি একাডেমীৰ নামভৰ্তি আমি আজি আচলতে আৰম্ভ কৰিছোঁ। অহা সপ্তাহৰ পৰা আমি একাডেমীৰ নামভৰ্তি কৰিম আৰু খুব কম মূল্যত যাতে আমাৰ গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালীকো আমি জাষ্ট প্ৰশিক্ষকৰ বাবে যিটো খৰচ হয় সেইটোহে আমি ল'ম, তেওঁলোকৰ বাবেও যাতে আমি তেনেকুৱা খেলসমূহ ইয়াত শিকাব পাৰোঁ তাৰ ব্যৱস্থা কৰিছোঁ দিছে। আৰু এই খেলৰ যোগেদি বন্ধুত্বমূলক আমাৰ মাজত গঢ়ি উঠে আৰু খেলুৱৈৰ যোগেদি আজিকালি চৰকাৰ দেখিছে খেল খেলা মেডেল লোৱা, চাকৰি লোৱা। গতিকে ইমান ধুনীয়া এটা প্ৰস্পেক্ট দিছে চৰকাৰে। গতিকে আমি খেল খেলিব লাগে, বন্ধুত্ব বজাই ৰাখিব লাগে, শাৰীৰিক মানসিক চব বিশ্বাস কৰিব লাগে আৰু আমি জিকিব লাগে আৰু আমি চাকৰি ল'ব লাগে। গতিকে আমাৰ এই খেলখন ভৱিষ্যতে আৰু আগুৱাই যাব। এতিয়া প্ৰথমবাৰ পাতিছে, প্ৰায় 20টামান টীম হৈছে বুলি আমি গম পাইছোঁ ইতিমধ্যে। অহাবাৰ আৰু বেছিকৈ হ'ব আৰু বহল ভিত্তি পাতিম। আপোনালোকে দেখিব যে আৰু খেলখনৰ যাতে যথেষ্ট প্ৰচাৰতা আপোনালোকৰ যোগেদি বৃদ্ধি হ'ব বুলি মই আশা কৰিছোঁ। আৰু ভৱিষ্যতে এই খেলখনৰ যোগেদি যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত যাতে ভাল খেলুৱৈ ওলাব আৰু খেলুৱৈৰ যোগেদি যাতে আমাৰ যোৰহাটৰ নাম হ'ব বুলি মই আশা কৰি আছোঁ।